নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ মাকৈ খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আপোনালোকে মাকৈ খেতিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অকণমান গুৰুত্ব দিব। মাকৈ খেতি আজিকালি ধৰক চবেই মাকৈ খেতিৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আমি চবেই মাকৈ খেতি কৰি আছোঁ। তো এই মাকৈ খেতিৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। 2025-26 বৰ্ষত কিন্তু মাকৈ আগৰ তুলনাত এই বছৰত কিন্তু আমাৰ কৃষকসকলে কিন্তু অলপ বেছিকৈ কৰিছে। কিন্তু কথা হ'ল, মাকৈ খেতি কৰিছে ঠিকেই, কিন্তু মাকৈ খেতিৰ কিন্তু সমস্যা দেখা পোৱা গৈ আছে। সমস্যা হ'ল কি, যিবিলাক মাকৈ খেতি আগতীয়াকৈ কৰা হৈছিল, এই মাকৈ গছবিলাকত এনেকুৱা ধৰণৰ পোকৰ আক্ৰমণ বাঢ়ি গৈছে। তাৰমানে কি, এডভান্সকৈ লগোৱাখিনিত। কিন্তু বৰ্তমান যিবিলাক গুটি দি আছে খেতিত, এইবিলাকৰ পৰা যিবিলাক মাকৈৰ গছ হৈ আছে, এইবিলাকত কিন্তু পোকৰ আক্ৰমণটো অলপ হ'লেও কমিব। তো এইবিলাক খেতিৰ এনেকুৱা ধৰণৰ সমস্যা, এনেকুৱা ধৰণৰ লেধা পোক, উৰণীয়া পোক খেদিবৰ কাৰণে নিশ্চয় আপোনালোকৰ কি কৰিব লাগিব, উন্নত ধৰণৰ ঔষধ দিব লাগিব। আৰু এই মাকৈ খেতিৰ কাৰণে আপোনালোকে কি কি দানা খটালে, কিমান ইউৰিয়া খটালে আৰু কিমান ৰাসায়নিক সাৰ দিছিল আৰু গোবৰ সাৰ কিমান দিছিলে, আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টোত পাই যাব। তো এই মাকৈ খেতিত প্ৰথম অৱস্থাত কি কৰা হৈছিল, 6ৰ পৰা 7 টনমান গোবৰ দিয়া হৈছিল বিঘাত। প্ৰতি বিঘাত 6ৰ পৰা 7 টন গোবৰ দিয়া হ'ল। ধুনীয়াকৈ মাটি হাল মাৰি ফটাই দিয়া হ'ল। শুকালে আকৌ ধুনীয়াকৈ হাল মৰা হ'ল। তেতিয়া প্ৰতি বিঘাত 50 কিলোকৈ চুপাৰ দিয়া হ'ল। 15 কিলো পটাছ, 15 কিলো ইউৰিয়া, 15 কিলো DAP দিয়াৰ পিছত ধুনীয়াকৈ হাল মৰা হ'ল। ধুনীয়াকৈ মাটিত মিহি কৰি লগোৱা হৈছিল তেতিয়া কিন্তু খেতিত কি কৰা হৈছিল, ট্ৰাইচেল সিঁচা হৈছিল আধা কিলো। এই ট্ৰাইচেল আধা কিলো কি কৰা হৈছিল, কেনেকৈ সিঁচিছিল, সাৰৰ লগত ডাইৰেক্টলি সিঁচি দিয়া হৈছিল। এই মাটিত থকা যিবিলাক পোক থাকে মাটিৰ তলত, এই পোকবিলাক যাতে কি হয়, আঁতৰে খেতিৰ পৰা, তাৰ কাৰণে ট্ৰাইচেল স্প্ৰে কৰা সিঁচি দিয়া হৈছিল। তাৰপিছতে কি কৰা হ'ল, গজালি মেলি লগোৱা হ'ল। 16 লগোৱা হ'ল। এতিয়া গজালি মেলাৰ পিছত দুটা এটাকৈ মাকৈ কি হ'ল, চৰাইও ডিষ্টাৰ্ব কৰা আছিল। কিন্তু পোকৰ যিটো চেন, ঔষধৰ যিটো চেন আছিল, পোকে পাইছিল। চৰাইও লাহে লাহে কি কৰা হ'ল, ডিষ্টাৰ্ব নকৰা হ'ল। এতিয়া হ'ল সমস্যা এইটো, ডাঙৰ সমস্যা মাকৈ খেতিত, তাৰমানে ফলন আহিবৰ হ'লেই এনেকুৱা সমস্যাত যদি আমি ভুগি থাকোঁ, এনেকুৱা সমস্যাত যদি সকলোৱে ভুগি থাকোঁ, তেনেহ'লে মাকৈ খেতিৰ কিন্তু ফলনৰ আশা কৰা একদম ভুল হ'ব। সেইকাৰণে আমি কি কৰিব লাগিব, উন্নত জাতৰ ঔষধবিলাক আমাৰ খেতিত আমি দিব লাগিব আৰু উন্নত ধৰণৰ দানাবিলাক আমি খেতিত সিঁচিব লাগিব। তাৰ ফলত আমি কি কৰিব পাৰিম, পোকৰ আক্ৰমণবোৰ আঁতৰাব পাৰিম আৰু ফলনৰ যিটো ধৰণ ডাঙৰ কৰিব পাৰিম আৰু পূৰা চিকচিকীয়া বনাব পাৰিম। তো মই ঔষধবিলাকৰ নাম কৈ আছোঁ, আপোনালোকে অকণমান গুৰুত্ব দিব। দানাবিলাকৰ নাম কৈ দিয়া আছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো এই পোকটো খেদিবৰ কাৰণে আপোনালোকৰ লাগিব কি, নিশ্চয় আপোনালোকে জানিব পাৰিছে। এইটো পোক খেদিবৰ কাৰণে আপোনালোকৰ লাগি যাব চেম'ডিছ স্প্ৰে কৰি দিব, নহ'লে গ্ৰেচিয়া স্প্ৰে কৰিব। ভিটামিন যদি স্প্ৰে কৰে, ছাই পাৱাৰ প্লাছ, ৰজুতা, পিকআপ, 3টাৰ পৰা এটা। আৰু যদি দানা খেতিৰ ভাল ফলন পাবৰ কাৰণে আপোনালোকে দানা খটাব যদি বিচাৰিছে, তেনেহ'লে গ্ৰিফিন, IPL দানা, বায়'লজিকেল, এই ধৰণৰ দানাটো যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনেহ'লে চাব আপোনালোকৰ খেতিৰ পূৰা গ্ৰ'থ আহিব, ফলনবিলাক ডাঙৰ হ'ব। তো বন্ধুসকল, এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিব। আৰু মাজে মাজে পানী, খেতিত কিন্তু পানীৰ যাতে যোগান ধৰি ৰাখে। মাকৈ খেতি যাতে একদম পূৰা শুকাই নাযায়, শুকাই গ'লে কিন্তু ফলন নহ'ব। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ, মাকৈ খেতি যদি মাটি একদম পূৰা শুকাই যায়, তেনেহ'লে কিন্তু ফলন ঠিক নহয়। আৰু মাকৈৰ গছৰ যিটো গ্ৰ'থ একদম পূৰা নষ্ট হৈ যাব, বেয়া হৈ যাব। সেইকাৰণে মই আপোনালোকক কৈছোঁ, মাকৈ খেতিত আপোনালোকে সংগনাই কি কৰিব লাগিব, ইউৰিয়া, DAP, তাৰ লগতে দানা দিব লাগিব। যেতিয়া পানী দিব তাৰ পিছ মুহূৰ্ততে। তো বন্ধুসকল, আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ' যাতে পুনৰাই লগ পাওঁ। ধন্যবাদ।